নমস্কাৰ। আজি আচলতে মই আপোনালোকক এটা সৰু ভিডিঅ' এটা দেখাব বিচাৰিছোঁ আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আৰু এই ভিডিঅ'টো আচলতে দুজন সাংসদৰ ভিডিঅ' হয়। এজন সাংসদ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ সংসদ ভৱনত দিয়া ভাষণ আৰু এটা ভিডিঅ' হ'ল আপোনাৰ আম আদমি পাৰ্টিৰ এজন সংসদত দিয়া ভাষণ। এই দুটা ভাষণৰ পৰা আমি অনুমান কৰিব পাৰিম আচলতে ভাৰতবৰ্ষৰ কেনেকুৱা মানুহৰ হাতত আছে বা কেনেকুৱা মানুহে বৰ্তমান প্ৰতিনিধিত্ব কৰি আছে কোনটো দলৰ পৰা। গতিকে এইটোৰ জৰিয়তে আমি সামান্য এটা হ'লেও অনুমান কৰিব পাৰিম যদি আমি অকমান যদি ভাবো ভালদৰে। আগতে আমি ভিডিঅ'টো চাই লওঁ, তাৰপিছত আমি নিশ্চয় ক'ম। भारत के हर नागरिक को एडवांस जनरेटिव एआई टूल्स की मुफ्त सब्सक्रिप्शन दी जाए। आज दुनिया बहुत तेजी से बदल रही है। इस बदलती हुई दुनिया में एआई सिर्फ एक टेक्नोलॉजी नहीं बल्कि एक अपॉर्चुनिटी है, आगे बढ़ने की, सपने देखने की और उन्हें पूरा करने की। कहीं समोसा यहाँ चांदनी चौक में सस्ता मिलता है और कहीं गोरखपुर में मिलता है तो गोल बाजार में अलग, हर जगह पे 5 स्टार होटल में उसका रेट ज्यादा होता है। कहीं कटोरी पर छुट्टा में दे देला, कहूँ बड़का मिला, कहीं छोटा समोसा मिलता है, कहीं बड़ा मिलता है। ये आज तक हमको भी समझ में नहीं है। दुनिया का सबसे बड़ा आबादी वाला देश है महोदय, यहाँ पर छोटे छोटे कस्बों से लेके बड़े। গতিকে আপোনালোকে ভিডিঅ'টো চালে। এতিয়া আম আদমি পাৰ্টিৰ যিজন সাংসদ ৰাঘৱ চাদ্ধা ডাঙৰীয়াই বহুত ধুনীয়াকৈ উপস্থাপন কৰিছে যে আচলতে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হোৱাটো দৰকাৰ বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিমান ইম্পৰ্টেণ্ট হয় আজিৰ দিনত আমাৰ প্ৰজন্মৰ কাৰণে বা আহি থকা প্ৰজন্মৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হৈ পৰিছে। আগশাৰীৰ যিবিলাক দেশ, সেইবিলাক হওক ইউনাইটেড ষ্টেট, জাপান, চাইনা, এইবিলাক কাণ্ট্ৰি অলৰেডি প্ৰাইমাৰী লেভেলৰ পৰা তেওঁলোকৰ শিক্ষা ব্যৱস্থা কিন্তু তেওঁলোকে এআই অন্তৰ্ভুক্ত কৰিছে। কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে হোৱাকৈ নাই আৰু কেতিয়া হ'ব সেইটো ভগৱান জানিব। অসমততো হোৱাই নাই, কিন্তু ভাৰতবৰ্ষৰ যিখিনি আগশাৰীৰ যিখিনি ৰাজ্য য'ত শিক্ষা ব্যৱস্থাত 1 নম্বৰ থাকে তাতেই ষ্টাৰ্ট হোৱা নাই। এতিয়া কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ যিজন সাংসদ ইমান ইম্পৰ্টেণ্ট আমাৰ সকলোতকৈ মহত্বপূৰ্ণ জেগা এটাত তেওঁ কি কৈছে যে চিঙৰাৰ দাম ক'ত বেছি ক'ত কম তাৰ ওপৰত তেওঁলোকে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো সেইকাৰণে আমি কৈছোঁ আমি অনুভৱ কৰিব লাগিব কথাবিলাক। আমি সেইকাৰণে সকলোতে আমি চৰকাৰ গঠন কৰাৰ আগত আচলতে আমি কাক গঠন কৰি আছোঁ, কেনেকুৱা চৰকাৰ গঠন, এইবিলাক আমি ভাবি চিন্তি চোৱাটো দৰকাৰ। গতিকে ভিডিঅ'টো যদি পাৰে সকলোকে শ্বেয়াৰ কৰক আৰু সকলোকে জনাই দিয়ক যে আচলতে ইমান ডাঙৰ ইম্পৰ্টেণ্ট সাংসদ ভৱনত চিঙৰাৰ কথা কোৱাটো কিমান এটা ইম্পৰ্টেণ্ট আছিলে। ধন্যবাদ।